এতিয়া পঞ্চায়ত নিৰ্বাচন আৰু এই পঞ্চায়ত নিৰ্বাচনৰ সমগ্ৰ ৰাজ্যজুৰি আচলতে প্ৰতিখন গাঁৱতে বলিছে নিৰ্বাচনী গৰম বতাহ আৰু তেনে এটা মুহূৰ্তত মই ভিডিঅ' জাৰ্নেলিষ্ট বাবুৰিয়ানে দেখুৱাইছে এয়া মঙলদৈ বিধানসভা সমষ্টিৰ ৪৫ নং বৰকোলা গাঁও পঞ্চায়তৰ অন্তৰ্গত ২ নং দলগাঁও গ্ৰেণ্ড ৱাৰ্ডৰ আচলতে এক নিৰ্বাচনী প্ৰচাৰত আম্বিয়া খাতুনে এই ধৰণে গাঁওখনত আচলতে তেখেতে প্ৰচাৰ আৰম্ভ কৰিছে সামগ্ৰিকভাৱে শ শ মহিলা ওলাই আহি তেখেতৰ এই নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিছে আৰু এনেধৰণে আচলতে তেখেতৰ যি টেক্সি গাড়ীৰ ছবি এই টেক্সি কাৰৰ ছবিত তেখেতৰ ভোটদান প্ৰদান কৰিবৰ কাৰণে এইসকল লোক ওলাই আহিছে আৰু মই পোনে পোনে তেখেতৰ ওচৰলৈ যাম তেখেতে যিহেতুকে এটা ৱাৰ্ড মেম্বাৰ হিচাপে এই গাঁওখনত কাম কৰাৰ মানসিকতাৰে তেখেতে ওলাই আহিছে এই ধৰণে তেখেতে প্ৰচাৰ আৰম্ভ কৰিছে কি ক'ব এই মুহূৰ্তত আচলতে কেনেধৰণে আপুনি এই গাঁওখনৰ বা এই ৱাৰ্ডটোৰ কাম কৰিম বুলি আপুনি ভাবিছে নমস্কাৰ মোৰ নাম আম্বিয়া খাতুন যেহেতু মই টেক্সি গাড়ীৰ এটা কেণ্ডিডেট হৈ থিয় হৈছোঁ গতিকে সকলো ৰাইজৰ ওচৰত মই এইটো আশা কৰিছোঁ যাতে সকলো ৰাইজে মোক ভোটটো দি জয়যুক্ত কৰে আৰু বহুমূলীয়া মোক ভোটটো দি মোক জয়যুক্ত কৰে আৰু সকলো ৰাইজৰ ওচৰত মোৰ এইটো আশা আৰু মই যদি জিকিব পাৰোঁ ৰাইজৰ কাৰণে মই বহুত সহায় কৰিম তেনেধৰণে কাম কৰি যাব আৰু যিহেতুকে আৰু লোক আছে মই তেখেতসকলৰ পৰা মই জানিম যিহেতুকে এইবাৰ আচলতে নিৰ্বাচনৰ বা কোনো ৰাজনৈতিক দলৰ নাই তেখেতসকলৰ ছবি নাই কি ধৰণে আপোনালোকে এই প্ৰচাৰ কৰাৰ ক্ষেত্ৰত অভিযোগ বা কিবা অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে নেকি আমি কোনো অসুবিধা হোৱা নাই আমাৰ কেণ্ডিডেট জিকিব আমাৰ ৬৫৭ মান ভোট আছে আমি মোটামুটি ৪৫০ মান ভোট পাম গোটাই ৰাইজ আমাৰ কাৰণে ওলাই আহিছে আৰু আপোনালোকে চাই আছে কোনো ঘৰৰ মানুহ বাকী নাই সব ওলাই আহিছে কেইজন কেণ্ডিডেট উঠিছে ইয়াতে 2জন কেণ্ডিডেট উঠিছে লগৰ কেণ্ডিডেটটো আপুনি নাম এড্ৰেছ লিখিব দিব নাম এড্ৰেছখিনি লিখিব নোৱাৰিব ক'ৰ ঝাৰখণ্ড ইউনিভাৰ্চিটি না কি ইউনিভাৰ্চিটিৰ এটা চাৰ্টিফিকেট লৈ আহিছে সেইটো চাৰ্টিফিকেট দি নমিনেশ্যন দিছে আৰু আমাৰ কেণ্ডিডেট শিক্ষিত সমাজ সেৱক জানে তেওঁ সব জানে আগৰে অভিজ্ঞ ব্যক্তি এইখিনি কৈ মোৰ নিশ্চিতভাৱে মই দেখুৱাইছোঁ সামগ্ৰিকভাৱে এনেধৰণৰ এই দৃশ্য আৰু এই ধৰণে প্ৰচাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ওদালগুৰিৰ প্ৰচাৰ অভিযানৰ কিছু দৃশ্য আমাক পোনপটীয়াকৈ দেখুওৱাৰ বাবে